বিজেপিয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কোন কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ অন্তত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বৈঠকৰ অন্তত কেইবাটাও ঘোষণা কৰিছে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিশেষ বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তসমূহৰ ভিতৰত 103টা সমষ্টিত বিজেপিয়ে কেনেদৰে যুঁজিবলৈ সাজু হৈছে সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে That we have not said. I don't know where from you have learned, because in Assam we cannot win more than 100 seats. That is the population pattern. Amar Bharatiya Janata Party jito janogathoni ba jito amar jito poribesh সেই পৰিবেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম তাৰ মিনিং এটো নহয় যে বাকি কেটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰো কিন্তু বাকি কেটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰো তাৰ মানে নহয় যে আমি 103টাতে জিকিম কিন্তু আমাৰ কভাৰেজ বা আমাৰ ফুটপ্ৰিন্ট 103টা সমষ্টিত থাকিব বাকি এতিয়া জনিয়া বাগবৰ ধুবুৰী আমি পকা বেদবাৰী দলগাঁও উঠাত আমাৰ আপত্তি নাই কিন্তু হেকিটা সিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো আৰু 103টাত উঠিম মানে 103টাতেটো আমি ডেফিনেটলি জিকিব নোৱাৰো সেই কাৰণে আমি আমাৰ লিমিটেশন সীমাবদ্ধতা কিমান দূৰ আমি যাব পাৰো তাৰ সম্যক ধাৰণা আমাৰ আছে সেই কাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰো আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু কিমান দূৰলৈকে আমি যাম অসমত বিজেপিয়ে প্ৰত্যেকবাৰে যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন ক্যান্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াও এইবাৰ নতুন ক্যান্ডিডেটৰ সুবিধা বেছি কাৰণ আগতে বিজেপি 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল আগতে বিজেপিয়ে ম্যাক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল এইবাৰ ডিলিমিটেশনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে যত আজিৰ দিনত কোনো এমএলএও নাই কাৰো টিকট কাটিব নালাগে গুটে সমষ্টি বিলাকেই নতুন ধৰক ডিব্ৰুগড় তিনচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে লখিমপুৰত আমাৰ ৰঙা নদী এটা নতুন সমষ্টি হৈছে আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে গতিকে অৰ্গেনিকেলি কাকু কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম সংখ্যালঘু ভোটটো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটো পাব মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম আমিতো নাপাওঁ আগে পিছে গতিকে যদি দিলে যদি ভাল কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰো কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ এইবাৰো পাম আৰু ভাল ভোট পাম ইভেন মোৰ সমষ্টিতে মই 30,000 লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহ গতিকে হেতু ভোট আমি ভাল পাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে সেয়া শুনাইছো ইতিমধ্যে আজিৰ পৰা বিজেপিয়ে নিৰ্বাচনৰ ৰণদুন্দুবি বজাইছে নিৰ্বাচনৰ বাবে 36খনকৈ উপ সমিতি গঠন কৰিছে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 100 দিনৰ নিৰ্বাচনী প্ৰস্তুতি দলটোৱে আৰম্ভ কৰিছে বিৰোধীক প্ৰত্যাহ্বান জনাই বিজেপিয়ে আজিৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী ৰণদুন্দুবি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কোন কেইটা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে সেই কথাও আজি ঘোষণা কৰিছে বিজেপিয়ে আজিৰে পৰা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা